বন্ধুসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল আজি আমি আছোঁহি যোৰহাটৰ জিমখানা ক্লাবত আৰু ইয়াতে আমি চাবলৈ ৰৈ আছোঁ অসমৰ একমাত্ৰ ঘোঁৰা দৌৰ প্ৰতিযোগিতাখন আৰু 141 সংখ্যক হৰ্চ ৰেচ 141 সংখ্যক ঘোঁৰা দৌৰ প্ৰতিযোগিতাখন হ'বলৈ গৈ আছে। মানে ইয়াতে প্ৰায় 160 বছৰ আগৰ পৰাই ঘোঁৰা দৌৰ প্ৰতিযোগিতা হৈ আছে আৰু আমি জনাত অসমৰ একমাত্ৰ যোৰহাটৰ জিমখানা ক্লাবতেই ঘোঁৰা দৌৰ প্ৰতিযোগিতা হয় আৰু ক'ৰবাত হয় বুলি আমি আজিলৈকে শুনা নাই। যদি ক'ৰবাত হয় আপোনালোকে জনাবচোন। আৰু এইদৰে ঘোঁৰা দৌৰ চাবলৈ আচলতে আমি আছোঁহি মই আৰু মোৰ পৰিয়াল। আৰু এই ফিল্ডখনতে দেখিছেনে, এই ফিল্ডখনতে ঘোঁৰা দৌৰ হ'ব। ঘোঁৰা দৌৰ আচলতে হৈ আছে, আমি শেষৰ দিনাখন আহিছোঁ। আজি হৈছে দেওবাৰ, শুকু শনি দেওৰ 3 দিন হৈছে। প্ৰত্যেক বছৰে আচলতে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ মাজতে এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাখন হয় যোৰহাটৰ জিমখানা ক্লাবত। আৰু শেষৰ দিনটোতে 3 দিনৰ ভিতৰত আচলতে যিমান ঘোঁৰা দৌৰ প্ৰতিযোগিতা হ'ল তেওঁলোকৰ গোটেই প্ৰথম প্ৰতিযোগীসকলৰ মাজত এখন খেল হয় আৰু তাতে গৱৰ্ণৰ কাপ দিয়া হয়। কিন্তু আজিও 3-4খনমান ঘোঁৰা দৌৰ প্ৰতিযোগিতা আছে আৰু শেষত ফাইনেল হ'ব। আৰু ইয়াত দেখিছে আমাৰ চুকাম্ফা, আমাৰ বেটা আচলতে আমাৰ চুকাম্ফাৰ লগতে আমিও এইদৰে অপেক্ষা কৰি আছোঁ ঘোঁৰাকেইটা দৌৰালৈ। আচলতে ফিল্ডখন যিহেতু ডাঙৰ হয়, ইটো ছাইডৰ পৰা দৌৰে আৰু আমি এই ছাইডত আহিলেহে আচলতে আমি ঘোঁৰাকেইটা দেখিম। আৰু খুবেই ভাল লাগে ফেব্ৰুৱাৰী মাৰ্চ মাহৰ এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাখন চাবলৈ আমি অধিক আগ্ৰহে বাট চাই থাকোঁ। আৰু এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ যোৰহাটৰ লগতে যোৰহাটৰ দাঁতিকাষৰীয়া জিলাসমূহৰ কিছু লোক আহে আৰু লগতে 2-এজন বিদেশী পৰ্যটককো আমি দেখিবলৈ পাওঁ। তেওঁলোকো আহে এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা উপভোগ কৰিবলৈ। আহিবচোন কেতিয়াবা যোৰহাটৰ জিমখানা ক্লাবলৈ, উপভোগ কৰিব ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতা। আৰু এনেদৰে ইখনৰ পাছত এখন প্ৰতিযোগিতা হয় আৰু সকলোৱে ঘোঁৰাবিলাক দৌৰালৈ অপেক্ষাৰে এইদৰে বাট চাই ৰয়। বলিউডৰ ছবিসমূহত দেখা আমি ঘোঁৰা ৰেচ আৰু তাৰ পাছতে যোৰহাটৰ জিমখানা ক্লাবৰ এই ঘোঁৰা ৰেচ। বলিউডৰ ছবিবোৰৰ পাছত আচলতে আমি যোৰহাটৰ এই জিমখানাতে দেখিছোঁ আৰু ক'তো চাবলৈ পোৱা নাই আজিলৈকে ঘোঁৰা দৌৰ প্ৰতিযোগিতা। কিন্তু বলিউডৰ যিবিলাক ৰেচ দেখায় তাত বহুত ডাঙৰ ডাঙৰ ঘোঁৰা থাকে, কিন্তু আমাৰ ঘোঁৰাবোৰ তেনেকুৱা নহয়, এইবিলাক লোকেল ঘোঁৰা হয়। আৰু এইদৰে আৰু এখন ঘোঁৰা দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। দেখিছে এয়া ঘোঁৰাবিলাক আহিছে আৰু সকলোৱে এনেদৰে তেওঁলোকক উৎসাহ দিয়ে। আচলতে সকলোৱে হাত চাপৰি বা চিঞৰে তেওঁলোকক উৎসাহ দিয়ে আৰু খুবেই এটা ভাল লগা মুহূৰ্ত আচলতে এই ফেব্ৰুৱাৰী মাৰ্চ মাহৰ এইকেইটা দিন। ফেব্ৰুৱাৰী বা মাৰ্চ মাহত প্ৰত্যেক বছৰে যিহেতু হয় যোৰহাটৰ জিমখানা ক্লাবত, কিন্তু মাজতে লকডাউনৰ বাবে 2-3মান বছৰ নহ'ল আৰু বাকী হৈ আছে এতিয়ালৈকে। আৰু এই বছৰ 141টা বছৰ পাৰ কৰিলে, আপোনালোকক কৈছোঁৱেই 141 নম্বৰ ঘোঁৰা দৌৰ প্ৰতিযোগিতা এখন। আৰু এইদৰে আমি 2-3খন প্ৰতিযোগিতা চোৱাৰ পাছত আমি খৰমুৱা হ'লোঁ। তো প্ৰিয় দৰ্শক, আকৌ এটা নতুন ভাল ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিলোঁ আৰু আশা কৰোঁ অহা বছৰলৈ আপোনালোকো এবাৰ আহিব যোৰহাটৰ জিমখানা ক্লাবৰ এই ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতা উপভোগ কৰিবলৈ।